হোলীৰ উৎসাহৰ মাজতে সোণাৰীৰ টাউকাক চাহ বাগিচাত ভয়ংকৰ ঘটনা। স্বামীৰ ডাৰ ঘাপত গুৰুতৰভাৱে আহত পত্নী। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে পত্নীক। স্বামী সুনীল চবৰে সুৰামত্ত অৱস্থাত পদুমী চবৰক ডাৰে আক্ৰমণ কৰাৰ অভিযোগ। আক্ৰমণত মহিলাগৰাকীৰ এখন কাণ কাটি যায়। পৰপুৰুষৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা সন্দেহত প্ৰায়ে দুই স্বামী স্ত্ৰীৰ মাজত কাজিয়া সংঘটিত হৈ থাকে বুলি জানিব পৰা গৈছে। পিছত চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হয় মহিলাগৰাকীক। ক'ত কাটিলে? মূৰত। কি নাম তোমাৰ? পদুমী। ঘৰ? টাউকা। মানুহজনৰ নাম কি? সুনীল চবৰ। তোমাৰ নামটো কি? এই কি কাৰণে কাটিলে? অঁ, আজি কিহেৰে কাটিলে? কি কাৰণে কাজিয়া হৈছিলে আজি? মানে সন্দেহ কৰি থাকে। তোমাৰ ল'ৰা ছোৱালী কেইটা? দুটা। কিমান বছৰ হৈছিলে বিয়া হোৱা? ঘৰটো কোন লাইনত বুলি ক'লা? টাউকা 4 নম্বৰ লাইন। ব্যুৰ ৰিপৰ্ট, এনি ভাৰত 24।